Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত। তাৰ মই আজি আপোনাক প্ৰভাইড কৰিম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা ইন্টেলিজেন্ট ব্যুৰোৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড তো ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Intelligence Bureau Assistant Central Intelligence Officer Requirement 2025 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু যিখিনি ডিটেইলছ আছে এইখিনি কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ফাৰ্ষ্টত যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ওভাৰভিউখিনি চাই লওক। অৰ্গানাইজেশ্যন নেম দিয়া আছে ইন্টেলিজেন্ট ব্যুৰো, যেটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা আহিছে নোটিফিকেশনটো। পোষ্ট নেমটো দিয়া আছে এছিষ্টেণ্ট চেন্ট্ৰেল ইন্টেলিজেন্ট অফিচাৰ, যেটো গ্ৰেড 2 ৰ কাৰণে হ'ব আৰু যেটো টেকনিকেলৰ কাৰণে আছে পোষ্টখিনি। Total vacancy দিয়া আছে 258 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু যেটো জব টাইপ হয় এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব। আৰু এপ্লাই যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব এইখিনি ডিটেইলছ আপুনি এই ভিডিঅ'ৰ লাষ্টত চেক কৰিব পাৰিব। যেটো অনলাইন এপ্লিকেশন ডেট 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট আছে এপ্লাইটো। এপ্লাই পৰ্টেলটো খুলি দিছে। কেনেকৈ কৰিব ক'ত লিংকখিনি পাব ইম্পৰ্টেন্স লিংক গোটেইখিনি ইনফৰমেশন আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে আপুনি। যিকোনো ব্ৰাউজাৰত যদি যাই কিনে আপুনি সাৰ্চ কৰে www.mha.gov.in বুলি, তেতিয়াহলে আপুনি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। লগতে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত URL টো প্ৰভাইড কৰি দিম। তাতে যদি আপুনি ক্লিক কৰে ডাইৰেক্টলি আপুনি অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব। ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক। যত আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 258 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু যেটো টেকনিক্যাল ক্যাটাগৰীৰ কাৰণে হ'ব, যেটো আপোনাৰ গ্ৰেড 2 লেভেলৰ কাৰণে হ'ব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে এডুকেশনাল কোৱালিফিকেশন আছে এইখিনি আপুনি ফলো কৰিব লাগিব। ফাৰ্ষ্টত চাই লওক যদি আপুনি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কৰিছে বা ইলেক্ট্ৰনিক তেনেকুৱা বা ইলেক্ট্ৰিকেল কমিউনিকেশনত যদি আপুনি তেনেকুৱা কোনো ধৰণৰ বেচেলাৰ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে চাওক যদি আপুনি MHC কৰিছে বা MTech কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। আৰু ক্যান্ডিডেট মাষ্ট বি ভ্যালিড হ'ব লাগিব। গেট যেটো স্কোৰ হয় স্কোৰ কাৰ্ডৰ ওপৰত বেছ কৰি কিনে যদি আপুনি গেট যেটো এক্সাম হয় 2023-24 বা 25 ৰ কাৰণে আপুনি এক্সাম দিছিলে গেটত আৰু তাতে আপোনাৰ যদি স্কোৰ আছে এইটোৰ ওপৰত বেছ কৰি কিনে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰা হ'ব। নেক্সট ফলো কৰিব লাগিব আপোনাৰ এজ লিমিটটো আৰু এজটো আপুনি যেটো এজ লিমিট হয় এইটো ক্যালকুলেশন কৰিব লাগিব 16 নৱেম্বৰ 2025 ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে যদি 18 ইয়াৰ্স আপোনাৰ হৈছে তেতিয়া পোষ্টখিনিৰ কাৰণে এপ্লাইৰ কাৰণে আপুনি এলিজিবল হ'ব। মেক্সিমাম আপুনি 27 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো rules আছে and reservation category আছে আপুনি ৰিসিভ কৰিব। নেক্সট চাই লওক যেটো পে স্কেল দি আছে স্যালাৰি আপুনি ৰিসিভ কৰিব যেটো লেভেল 7 হ'ব 44,900 ৰ পৰা লৈ কিনে আপুনি 1,42,400 আপুনি পাৰ মান্থ ৰিসিভ কৰিব যেটো স্যালাৰি হয়। লগত আপোনাৰ এলাউন্স হ'ব যিখিনি আদাৰ এলাউন্সেস খিনি আছে ফৰ দা গভৰ্নমেন্ট যেটো rules আছে সেইটো সব আপুনি চেক ৰিসিভ কৰিব। নেক্সট চাই লওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেস ফাৰ্ষ্টত আপোনাক শৰ্টলিস্টেড কৰা হ'ব যেটো আপোনাৰ গেটৰ স্কোৰ আছে আপুনি যেটো 23-24 বা 25 ত গেট এক্সামিনেশন যদি আপুনি কোৱালিফাইড কৰিছে তাৰ যদি স্কোৰ আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। তাৰ পিছত ইন্টাৰভিউ ডকুমেন্টস ভেৰিফিকেশন হ'ব, মেডিকেল এক্সামিনেশন হ'ব আৰু আপোনাৰ যেটো সিলেকশন প্ৰসেস সেইখিনি কমপ্লিট কৰা হ'ব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 25 অক্টোবৰ 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। এপ্লাইৰ যেটো লাষ্ট ডেট 16 নৱেম্বৰ 2025 লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক এপ্লিকেশন ফি ক্যাটাগৰী ওয়াইজ যেটোকে এপ্লিকেশন ফি ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 100 এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব, হাউ টু এপ্লাই। তো এপ্লাই প্ৰসেসখিনি চাই লওক। ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত এণ্ড তাতে ফাইন্ড আউট কৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে নোটিফিকেশনটো আৰু তাতে আপুনি চাব যেটো এসিস্টেন্ট চেন্ট্ৰেল ইন্টেলিজেন্ট অফিচাৰৰ কাৰণে যেটো নোটিফিকেশন আহিছে টেকনিক্যাল গ্ৰেড 3 ৰ কাৰণে তাতে আপুনি চেক কৰিব পাৰিব IB দি আছে। তাতে আপোনাৰ যেটো এপ্লাই অনলাইন বাটনটো দি আছে তাতে ক্লিক কৰিব লাগিব।
আৰু এপ্লাই লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰি কিনে যাব লাগিব এপ্লাই পৰ্টেলত তাৰপিছত ফাৰ্ষ্ট টাইম যাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব কেয়াৰফুলি যিখিনি ডিটেইলছ তাতে ফিল আপ কৰিব দিছে সেইখিনি আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ লগতে আপোনাৰ ফটো সিগনেচাৰখিনি আপুনি আপলোড কৰিব লাগিব যেটো ফৰমেট DSS বা ফৰমেট হিচাপত আপুনি আপলোড কৰিব লাগিব নেক্সট আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ দি আছে সেইখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব এপ্লিকেশ্যনটো ফাইনাল সাবমিট দিব আৰু এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো